অহা এতিয়া আমি বিভাজন সূত্ৰ অৰ্থাৎ সেকশন ফৰ্মুলা আলোচনা কৰোঁ। ধৰা হ'ল দুটা বিন্দু a x1, y1 আৰু b x2, y2 আৰু এই দুটা বিন্দু বা পইণ্টক আমি জইন কৰিলে এডাল লাইন পাম। এতিয়া p xy বিন্দুটো এই ৰেখাডালক দুটা ভাগত ভাগ কৰিব। ধৰা হ'ল m1 m2 অনুপাতত। এতিয়া p x, y বিন্দুটোৰ স্থানাংক আমি নিৰ্ণয় কৰিব লাগে। অহা আমি p x, y বিন্দুটোৰ স্থানাংক অৰ্থাৎ কোঅৰ্ডিনেট আমি নিৰ্ণয় কৰোঁ। অহা এতিয়া আমি বিভাজন সূত্ৰ অৰ্থাৎ সেকশন ফৰ্মুলা আলোচনা কৰোঁ। a x1, y1 আৰু b x2, y2 বিন্দু দুটাক সংযোগ কৰা ৰেখাখণ্ডক m1 m2 অনুপাতত অন্তৰ বিভক্ত কৰা p x, y বিন্দুটোৰ স্থানাংক আমি উলিয়াম। অৰ্থাৎ p x, y which divides the line segment joining the points a x1, y1 and b x2, y2 internally in the ratio m1 m2 আমি উলিয়াম। এতিয়া ধৰা p বিন্দুটোক কি কৈছে a আৰু b বিন্দুটোক জইন কৰা ৰেখাডালক m1 m2 ৰেচিঅ'ত ডিভাইড কৰিছে, অৰ্থাৎ অনুপাতত দুটা ভাগ কৰিছে। আৰু কৰাৰ পিছত আমি x আৰু y আমি এটা স্থানাংক বা কোঅৰ্ডিনেট পাম। আৰু সেই কোঅৰ্ডিনেটটোকে সেকশন বা বিভাজন সূত্ৰ বোলা হয়। এতিয়া ধৰা x মান কি হ'ব? ধৰা m2 যেহেতু ৰেখাডালক m1 m1ত ডিভাইড কৰিছে, অৰ্থাৎ m1 বাই m2 ৰেচিঅ'ত ডিভাইড কৰিছে, আমি p বিন্দুটোৰ x আৰু y কোঅৰ্ডিনেট অৰ্থাৎ স্থানাংক উলিয়াম। আৰু এই স্থানাংক বা কোঅৰ্ডিনেটটোকে কয় বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা। এতিয়া ধৰা m2 ইনটু a বিন্দুটোৰ x1 প্লাছ m1 ইনটু b বিন্দুটোৰ x2 বাই m1 প্লাছ m2। তেনেকৈ y মান কি হ'ব? m2 ইনটু y1 প্লাছ m1 ইনটু y2 বাই m1 প্লাছ m2। এতিয়া আমি p বিন্দুটো কি পাম? m2 x1 প্লাছ m1 x1 বাই m1 প্লাছ m2 আৰু m2 y1 প্লাছ m1 y2 বাই m1 প্লাছ m2। এইটো তোমালোকে সূত্ৰটো মনত ৰাখিবা। আৰু সেকশন বা বিভাজন সূত্ৰৰ পৰা বিভিন্ন প্ৰশ্ন সুধিব পাৰে। কেতিয়াবা আমাক m1 আৰু m2 মান উলিয়াব দিব পাৰে, কেতিয়াবা x আৰু y মান উলিয়াব দিব পাৰে, বা কেতিয়াবা x1 বা y1 বা x2 বা y2 উলিয়াব দিব পাৰে। তেনেকৈ আমি সৰল কৰি মানবোৰ উলিয়াবলৈ চেষ্টা কৰিম। অহা নেক্সট আমি প্ৰশ্ন আলোচনা কৰোঁ। এতিয়া আমি এটা বিশেষ অৱস্থা অৰ্থাৎ স্পেচিয়েল কেছ চাওঁ। ধৰা হ'ল a আৰু b বিন্দুটোক মধ্য বা মিড পইণ্টছত p বিন্দুটোৱে ডিভাইড কৰে। যদি মধ্যপদত বা মিড পইণ্টছত ডিভাইড কৰে ইকুৱেলি, তেতিয়া আমি কি ক'ব পাৰোঁ? m1 ইকুৱেল টু 1 হ'ব আৰু m2 ইকুৱেল টু 1 হ'ব। কিয়? এই মিড পইণ্টটোৱে বা অৰ্থাৎ p x, y ৰেখাডালক কি কৰিছে? ইকুৱেল পাৰ্টছত ডিভাইড কৰিছে বা সমান ভাগে হৰণ কৰিছে।
তেতিয়া আমি ক'ব পাৰিম যে m1 আৰু m2 কি হ'ব m1 m2 1:1 হ'ব অৰ্থাৎ 1:1 অনুপাতত ডিভাইড কৰিছে কৰিলে আমি px আৰু y আমি সূত্ৰটো জানো সূত্ৰটো আছিল x m2x1 plus m1 x2 by m1 plus m2 আৰু y আছিলে m2 y1 plus m1 y2 by m1 plus m2 এতিয়া m1 = 1 আৰু m2 = 1 হলে সূত্ৰটো কি হ'ব 1 into x1 plus 1 into x2 by 1 plus 1 আৰু y = m into y1 plus 1 into y2 by 1 plus 1 হলে সূত্ৰটো আমি কি পাম y1 plus y2 by 2 আৰু x ৰ মান আমি x1 plus x2 by 2 এতিয়া আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে এডাল ৰেখা খণ্ডৰ মধ্যবিন্দুতে সেই ৰেখা খণ্ডকটোকে 1:1 অনুপাতত বিভক্ত কৰে গতিকে a x1, y1 আৰু b x2, y2 বিন্দু সংযোগী ৰেখা খণ্ডৰ মধ্যবিন্দু b ৰ স্থানাংক হ'ব x1 plus x2 by 2 আৰু y = y1 plus y2 = 2 অৰ্থাৎ the midpoint of a line segment divides the line segment in the ratio 1:1 therefore the coordinates of the midpoint p of the joint of the points a x1, y1 and b x2, y2 is x1 plus x2 by 2 আৰু y = y1 plus y2 by 2 এই সূত্ৰটো তোমালোকে মনত ৰাখিবা এতিয়া আমি এক্সাম্পল 6 নম্বৰটো কৰো প্ৰশ্নত কি দিয়া আছে 4, -3 আৰু 8, 5 বিন্দু সংযোগী ৰেখা খণ্ডক 3:1 অনুপাতত অন্তৰ বিভক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা find the coordinates of the point which divides the line segment joining the points 4, -3 and 8, 5 in the ratio 3:1 internally এতিয়া আমাক কি কৈছে px, y ৰ কোঅৰ্ডিনেটস উলিয়াব দিছে আৰু m1 আৰু m2 মান কি দিয়া আছে m1 = 3 দিয়া আছে আৰু m2 = 1 দিয়া আছে অৰ্থাৎ অনুপাত কি হ'ব m1 by m2 = 3:1 দিয়া আছে আৰু x1 কি দিয়া আছে x1 4 দিয়া আছে y1 -3 দিয়া আছে তেনেকৈ x2 8 দিয়া আছে y2 5 দিয়া আছে আমি এতিয়া কি উলিয়াব লাগে x, y উলিয়াব লাগে অৰ্থাৎ বিন্দুটো উলিয়াব লাগে আমি সূত্ৰটো কি পাইছিলো x = m2 x1 plus m1 x2 plus by m1 plus m2 m2 কি পাইছো 1 আৰু x1 4 plus m1 কি পাইছো 3 আৰু x2 আমি কি পাইছো 8 divided by m1 plus m2 অৰ্থাৎ 3 plus 1 কৰিলে আমি কি পাম 4 into 1 মানে 4 হ'ব plus 8 into 3 24 by 4 equal to 28 by 4 4 7 is 28 equal to 7 অৰ্থাৎ x ৰ মান আমি কি পাম 7 পাম তেনেকৈ y ৰ মান চাবা
m2 y1 plus m1 y2 by m1 plus m2 কৰিলে m2 1 into y1 অৰ্থাৎ -3 plus m1 3 into y2 অৰ্থাৎ 5 by m1 plus m2 অৰ্থাৎ 3 plus 1 কৰিলে -3 plus 15 by 4 কৰিলে কি পাম 15 minus 3 কৰিলে 12 by 4 পাম আৰু 12 ক 4 এৰে ডিভাইড কৰিলে আমি কি পাম 4 3 * 12 অৰ্থাৎ y এর মান আমি কি পাইছো 3 আমি কি কব পাৰিম p x y অৰ্থাৎ 7/3 হ'ব অৰ্থাৎ আমি কি কম coordinates of the point which divides the line segment joining points 4, -3 and 8, -8,5 in the ratio 3:1 internally is 3, 7, 3 অৰ্থাৎ বিন্দুটো কি হ'ব 7, 3 এতিয়া এক্সাৰসাইজ 7.2 1 নম্বৰ প্ৰশ্নটো চাওঁ আহা প্ৰশ্নত কি দিয়া আছে -1,7 আৰু 4,-3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা Find the coordinates of the point which divides the line segment joining the points -1,7 আৰু 4,-3 in the ratio 2:3 internally এতিয়া মন কৰা আমাক দুটা বিন্দু দিয়া আছে আৰু বিন্দু দুটা জয়েন কৰিলে আমি এটা ৰেখা পাম আৰু সেই ৰেখাটো এটা বিন্দু অৰ্থাৎ ধৰা p x, y বিন্দুটোৱে কি কৰিছে ডিভাইড কৰিছে কি অনুপাতত 2:3 অৰ্থাৎ in the ratio 2:3 আমাক কি কৰিছে ডিভাইড কৰিছে এতিয়া আমি x আৰু y এৰ সূত্ৰটো জানো আৰু সূত্ৰটো হ'ব বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা x ৰ ফৰ্মুলাটো কি হ'ব x = m2 x1 plus m1 x2 by m1 plus m2 এতিয়া প্ৰশ্নৰ পৰা আমি দুটা বিন্দু পাইছো -1,7 আৰু 4,-3 অৰ্থাৎ x1 আমি কি ধৰিম -1 আৰু y1 7 তেনেকৈ x2 কি হ'ব 4 আৰু y2 -3 আৰু m1 কি হ'ব m1 2 হ'ব আৰু m2 3 হ'ব অৰ্থাৎ m1 by m2 প্ৰশ্নত কি দিয়া আছে 2/3 দিয়া আছে এতিয়া প্ৰথম বিন্দুটোৰ পৰা আমি x1 কি পাইছো -1 অৰ্থাৎ আৰু m2 3 আছে অৰ্থাৎ 3 into x1 অৰ্থাৎ -1 প্লাস m1 কি আছে 2 into x2 অৰ্থাৎ 4 by m1 plus m2 অৰ্থাৎ কি হ'ব 3 plus 2 হ'ব বা 2 plus 3
কৰিলে 3 into -1 কৰিলে -3 পাম প্লাছ 4 into 2 কৰিলে 8 পাম আৰু 3 plus 2 কৰিলে 5 পাম 8 minus 3 কৰিলে আমি কি পাম 5 পাম divide by 5 equal to 1 অৰ্থাৎ x ৰ মান আমি কি পাম 1 পাম তেনেকে y আমি কি পাম m2 y1 plus m1 y2 by m1 plus m2 কৰিলে m2 কি দিয়া আছে 3 into y1 অৰ্থাৎ 7 3 into 7 plus m1 কি দিয়া আছে 2 into y2 অৰ্থাৎ -3 by m1 plus m2 কৰিলে আমি কি পাম 5 পাম 3 into 7 কৰিলে 21 plus অৰ্থাৎ মাইনাস হ'ব কিয় 2 into -3 কৰিলে -6 পাম by 5 21 minus 6 কৰিলে আমি 15 পাম by 5 অৰ্থাৎ 15 ক 5 এৰে ডিভাইড কৰিলে আমি কি পাম 5 3 যা 15 অৰ্থাৎ y এর মান আমি কি পাম 3 আৰু পয়েন্টস টু কি হ'ব p মান কি হ'ব 1, 3 হ'ব অৰ্থাৎ এই পয়েন্টস টুৱে কি কৰিব লাইন সেগমেন্টক 2:3 ডিভাইড কৰিব ইন্টাৰনালি অৰ্থাৎ 1,3 স্থানাংকটোৱে -1,7 আৰু 4,-3 2:3 অনুপাতত ভাগ কৰিব এতিয়া আমি এক্সাৰসাইজ 7.2 2 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি দিয়া আছে 4,-1 আৰু -2,-3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা ফাইন্ড দি কোঅৰ্ডিনেটস অফ দি পইণ্ট অফ ট্ৰাইসেকশন অফ দি লাইন সেগমেন্ট জয়নিং 4,-1 and -2,-3 এইটো প্ৰশ্নত কি কৈছে আমাক দুটা বিন্দু বা পয়েন্টস দিয়া আছে 4,-1 and -2,-3 এই দুটা বিন্দুক আমি জয়েন কৰিলে এটা ৰেখা পাম আৰু ৰেখাডালক কি কৈছে সমত্ৰিখণ্ডিত অৰ্থাৎ ট্ৰাইসেকশন অৰ্থাৎ কি কৈছে তিনিটা ইকুৱেল পাৰ্টছত ভাগ কৰিব দিছে অৰ্থাৎ 4,-1 এই বিন্দুটো আৰু b বিন্দুটো কি হ'ব -2,-3 কি কৈছে তিনিটা ইকুৱেল পাৰ্টস বা তিনিটা ভাগ কৰিব দিছে অৰ্থাৎ সমত্ৰিখণ্ডিত বা ট্ৰাইসেকশন এটা ভাগ দুটা ভাগ তিনিটা ভাগ আমি কৰিলো এতিয়া আমাক কি কৈছে কোঅৰ্ডিনেটস বা স্থানাংক কেইটা উলিয়াব দিছে অৰ্থাৎ p x1 y1 আমি থৈ লৈছো উলিয়াব লাগে আৰু q x2 y2 উলিয়াব লাগে এতিয়া যদি p বিন্দুটো চোৱা তেতিয়া লেফট হ্যান্ড সাইডে চালে আমি কি পাম 1 পাম আৰু রাইট হ্যান্ড সাইডে আমি কি পাম 2 অৰ্থাৎ 1 2 পামনে তেনেকৈ q বিন্দুটোৰ যদি লেফট হ্যান্ড সাইডে চোৱা তেতিয়া আমি দুটা ভাগ পাম অৰ্থাৎ 2 পাম আৰু রাইট হ্যান্ড সাইডে 1 পাম এতিয়া আমি কি কম যদি p বিন্দুৰ স্থানাংক বা কোঅৰ্ডিনেটস উলিয়াব লাগে তেতিয়া আমি m1 = 1 পাম আৰু m2 = 2 পাম পালে আমি স্থানাংক কেইটা উলিয়াব পাৰিম x1 কি হ'ব m2 * x1 অৰ্থাৎ m2 কি দিয়া আছে 2 দিয়া আছে into x1 অৰ্থাৎ 4 দিয়া আছে প্লাস m1 অৰ্থাৎ 1 আছে into কি হ'ব x2 অৰ্থাৎ -2 দিয়া আছে
বাই m1 প্লাছ m2 অৰ্থাৎ 1 প্লাছ 2 কৰিলে 4 ইনটু 2 কৰিলে 8 পাম আৰু 1 ইনটু মাইনাছ 2 কৰিলে মাইনাছ 2 পাম বাই 3 8 মাইনাছ 2 কৰিলে 6 বাই 3 ইকুৱেল টু কি পাম 2 অৰ্থাৎ x1 ৰ মান 2 পাম তেনেকৈ y1 আমি কি পাম m1 বা m2 কি দি আছে 2 m2 ইনটু y1 অৰ্থাৎ মাইনাছ 1 প্লাছ m1 কি হ'ব 1 ইনটু y2 অৰ্থাৎ মাইনাছ 3 বাই m1 প্লাছ m2 অৰ্থাৎ 1 প্লাছ 2 কৰিলে 2 ইনটু মাইনাছ 1 কৰিলে মাইনাছ 2 আৰু মাইনাছ 3 ইনটু 1 কৰিলে মাইনাছ 3 বাই 3 মাইনাছ 3 মাইনাছ 2 কৰিলে মাইনাছ 5 বাই 3 পাম অৰ্থাৎ y1 ইকুৱেল টু মাইনাছ 5 বাই 3 পি বিন্দুটো কি হ'ব 2 মাইনাছ 5 বাই 3 তেনেকৈ কিউ বিন্দুটো আমি উলিয়াব লাগে কি বিন্দুটো কি কৰিছে চাবা 4, মাইনাছ 1 আৰু মাইনাছ 2, মাইনাছ 3 কেনেকৈ ডিভাইড কৰিছে কিউ বিন্দুটোৱে ইপিনে এটা ভাগ আছে আৰু ইপিনে দুটা ভাগ আছে অৰ্থাৎ 2 আছে m1 2 হ'ব আৰু m2 1 হ'ব এতিয়া কিউ বিন্দুৰ কোঅৰ্ডিনেটছ বা স্থানাংক উলিয়াব লাগে হলে কিউৰ x2, y2 উলিয়াব লাগে হলে x2 কি হ'ব x2 কিউৰ কাৰণে m1 ইকুৱেল টু 2 হ'ব আৰু m2 1 হ'ব হলে x2 কি হ'ব m2 ইনটু x1 অৰ্থাৎ 1 ইনটু x1 কি হ'ব 4 হ'ব প্লাছ m1 কি হ'ব 2 ইনটু x2 অৰ্থাৎ মাইনাছ 2 কৰিলে 1 প্লাছ 2 কৰিলে আমি কি পাম 3 পাম 1 ইনটু 4 কৰিলে 4 পাম আৰু 2 ইনটু মাইনাছ 2 কৰিলে মাইনাছ 2 পাম 4 পাম আৰু 1 প্লাছ 2 কৰিলে 3 4 মাইনাছ 4 কৰিলে 0 বাই 3 0 3 ৰে ডিভাইড বা হৰণ কৰিলে আমি 0 পাম অৰ্থাৎ x2 0 পাম তেনেকৈ y2 আমি কি পাম m2 অৰ্থাৎ 1 ইনটু y1 কি হ'ব মাইনাছ 1 প্লাছ m1 2 ইনটু y2 অৰ্থাৎ মাইনাছ 3 কৰিলে 1 প্লাছ 2 1 ইনটু মাইনাছ 1 কৰিলে মাইনাছ 1 2 ইনটু মাইনাছ 3 কৰিলে মাইনাছ 6 বাই 3 হলে মাইনাছ 1 মাইনাছ 6 কৰিলে মাইনাছ 7 বাই 3 y2 আমি কি পাম মাইনাছ 7 বাই 3 অৰ্থাৎ কিউ মান আমি কি পাম 0, মাইনাছ 7 বাই 3 এইটো হ'ব আমাৰ পি আৰু কিউ বিন্দুৰ বা কোঅৰ্ডিনেটছ